আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ট্ৰেন্সফৰ্মাৰ কি? যদি ট্ৰেন্সফৰ্মাৰ কি বুলি আপোনালোকক সোধে, আপোনালোকে ক'ব লাগিব যে ট্ৰেন্সফৰ্মাৰ হ'ল এটা ষ্টেটিক ডিভাইচ, যিয়ে এটা চাৰ্কিটৰ পৰা আন এটা চাৰ্কিটলৈ পাৱাৰ ট্ৰেন্সফাৰ কৰে। ২ নম্বৰ প্ৰশ্নটো হ'ল ট্ৰেন্সফৰ্মাৰ কিহৰ ওপৰত আধাৰিত বা ট্ৰেন্সফৰ্মাৰ ৱৰ্কিং প্ৰিন্সিপাল কি? তেতিয়া আপোনালোকে ক'ব লাগিব যে ট্ৰেন্সফৰ্মাৰ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ ওপৰত আধাৰিত। ৩ নম্বৰ প্ৰশ্নটো হ'ল ট্ৰেন্সফৰ্মাৰ কেই প্ৰকাৰ আৰু কি কি? তেতিয়া আপোনালোকে ক'ব লাগিব যে ট্ৰেন্সফৰ্মাৰ ৩ প্ৰকাৰৰ। ১ নম্বৰ হৈছে আপোনালোকৰ ষ্টেপ আপ ট্ৰেন্সফৰ্মাৰ, ২ নম্বৰ হ'ল ষ্টেপ ডাউন ট্ৰেন্সফৰ্মাৰ আৰু ৩ নম্বৰ হ'ল আইচলেশ্যন ট্ৰেন্সফৰ্মাৰ। ৪ নম্বৰ প্ৰশ্নটো হ'ল ষ্টেপ আপ ট্ৰেন্সফৰ্মাৰৰ কাম কি? যদি তেনেকৈ আপোনালোকক কুৱেশ্যন কৰে, তেতিয়া আপোনালোকে ক'ব লাগিব ষ্টেপ আপ ট্ৰেন্সফৰ্মাৰে ভল্টেজ বৃদ্ধি কৰে। ৫ নম্বৰ কুৱেশ্যনটো হ'ল ষ্টেপ ডাউন ট্ৰেন্সফৰ্মাৰৰ কাম কি? তেতিয়া আপোনালোকে ক'ব লাগিব যে ষ্টেপ ডাউন ট্ৰেন্সফৰ্মাৰে ভল্টেজ কম কৰে। ৬ নম্বৰ কুৱেশ্যনটো হ'ল আপোনালোকৰ আইচলেশ্যন ট্ৰেন্সফৰ্মাৰৰ কাম কি? তেতিয়া আপোনালোকে ক'ব লাগিব যে আইচলেশ্যন ট্ৰেন্সফৰ্মাৰৰ কাম হ'ল ছেম ভল্টেজটো বজাই ৰখা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব।